কঠোৰ নিয়মৰ মাজত হ'ব এইবেলি মেট্ৰিক পৰীক্ষা লগতে কঠোৰ নিয়মৰ মাজত হ'বলৈ গৈ আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনিয়ম কৰিলেই পৰিব আপুনি মহা বিপদত কোনো পৰীক্ষাৰ্থীয়ে কৰিব নোৱাৰিব নকল জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা ঠিকে শুনিছে এইবেলি কঠোৰ নিয়মৰ মাজত হ'বলৈ গৈ আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনিয়ম কৰিলেই আপুনি পৰিব মহা বিপদত যেহেতু বিভিন্ন সময়ত দেখা যায় ৰাজ্যৰ বিভিন্ন প্ৰান্তে থকা বিদ্যালয়সমূহত বিভিন্ন পৰীক্ষাৰ্থীয়ে কৰিব বিচাৰে নকল কিন্তু এইবাৰ অনিয়ম কৰিলেই আপুনি পৰিব মহা বিপদত কোনো পৰীক্ষাৰ্থীয়ে কৰিব নোৱাৰিব নকল প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব শালীনতা বজাইহে ছাত্ৰীৰ চেকিং কৰিব পাৰিব পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকো নিব নোৱাৰিব মোবাইল ফোন কেৱল পৰীক্ষাৰ্থীয়ে নহয় এবাৰ নিৰীক্ষকেও মোবাইল ফোন নিব নোৱাৰিব পৰীক্ষা হলৰ ভিতৰত প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব চিচিটিভি কেমেৰা প্ৰশ্ন কাকত আৰু উত্তৰ বহী নিৰীক্ষণ কক্ষত থাকিব চিচিটিভি কেমেৰা পৰীক্ষা কেন্দ্ৰৰ বাহিৰে ভিতৰে সকলোতে থাকিব চিচিটিভি কেমেৰা পৰীক্ষা কক্ষৰ পিছৰ ফালে থকা বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় এইবেলি HSLC আৰু HS পৰীক্ষা দুইটা পৰীক্ষাই অনুষ্ঠিত হ'ব চৰকাৰী স্কুলত ব্যক্তিগত খণ্ডৰ শিক্ষককো নিয়োগ কৰা নহয় পৰীক্ষা কেন্দ্ৰত ব্যক্তিগত খণ্ডৰ শিক্ষককো কোনো পধ্যে নিয়োগ কৰা নহ'ব সকলো পৰীক্ষা নিৰীক্ষণ কৰিব চৰকাৰী শিক্ষকসকলে প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হৈছে বিভাগ আমি পুনৰ ক'ব চেষ্টা কৰিছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে এইবেলি সকলো পৰীক্ষা নিৰীক্ষণ কৰিব চৰকাৰী শিক্ষকসকলে ব্যক্তিগত খণ্ডৰ শিক্ষকসকলক নিয়োগ কৰা নহ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত লগতে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ কোনো লোকেই নকল কৰিব নোৱাৰিব পৰীক্ষা হলৰ সকলো দুৱাৰ খিৰিকী বন্ধ হৈ থাকিব লাগিব লগতে সকলো কক্ষতে থাকিব চিচিটিভি কেমেৰা উত্তৰ বহী প্ৰশ্ন কাকত য'তে থাকক তাতে থাকিব চিচিটিভি কেমেৰা ইয়াৰ উপৰি প্ৰতিগৰাকী নিৰীক্ষকেও নিব নোৱাৰিব ভিতৰলৈ মোবাইল ফোন আৰু পলমকৈ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব কোনো বিদ্যালয় মুঠৰ ওপৰত এইবেলি কঠোৰ নিয়মৰ মাজেৰে হ'বলৈ গৈ আছে মেট্ৰিক পৰীক্ষা লগতে এইবেলি মেট্ৰিক পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব লগতে 4 লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আনহাতে 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে অনুষ্ঠিত হ'বলৈ গৈ আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সৰ্বমুঠ 821টা পৰীক্ষা কেন্দ্ৰ 3 লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে আমি একশ্যনো ল'ব নোৱাৰোঁ সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে আমি একশ্যনো ল'ব নোৱাৰোঁ সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে আমি একশ্যনো ল'ব নোৱাৰোঁ
সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব। এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুয়োটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একশ্যনো ল'ব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব। এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুয়োটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একশ্যনো ল'ব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব।